শ্রীভূমি জেলার উন্নয়নে বিভিন্ন প্রকল্পের পর্যালোচনা সভায় মন্ত্রী কৌশিক। শ্রীভূমি জেলার উন্নয়নে বিভিন্ন প্রকল্পের পর্যালোচনা করতে গতকাল বিভিন্ন বিভাগের শীর্ষ আধিকারিকদের নিয়ে এক বৈঠকে বসেন অভিভাবক মন্ত্রী কৌশিক রায়। বৈঠকে উপস্থিত ছিলেন মন্ত্রী কৃষ্ণেন্দু পালও, এছাড়াও বিধায়ক সিদ্দেক আহমেদ, জেলা বিজেপি সভাপতি সঞ্জীব বণিক, জেলা শাসক প্রদীপ কুমার দ্বিবেদী সহ অন্যান্যরা উপস্থিত ছিলেন। সম্ভাব্য বন্যা মোকাবিলায় প্রস্তুতিরও খোঁজ নেন মন্ত্রী কৌশিক রায়। ব্যুরো রিপোর্ট, বরাক ভিশন। আজি আমি ইয়াতে শ্রীভূমি জিলার মই আৰু আমাৰ সতীৰ্থ মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া দুজনে আমাৰ এই জিলাৰ বিভিন্ন বিভাগৰ আমি এটা ৰিভিউ কৰিছোঁ আৰু লগতে বাৰিষা আৰম্ভ হৈছে, সেইকাৰণে ইয়াত অহা যদি ফ্লাড হয় বা বাৰিষা হয় সেইকাৰণে কি আমাৰ প্ৰস্তুতি আছে সেইটো লৈ আমি ইয়াতে বুজ লৈছোঁ, যাতে আমাৰ খাদ্য ভাণ্ডাৰ মজুত থাকে, লগতে আমাৰ ৱাটাৰ ৰিচোৰ্চৰ যি এম্বেংকমেণ্ট, যি ইৰোশ্যন, এইবিলাক লৈ আমি কথা পাতিছোঁ। বাকী যিমান ডিপাৰ্টমেণ্ট এই জিলাত, এই ডিপাৰ্টমেণ্টৰ লগত কথা পাতি কামৰ যি বিভিন্ন যে কাম কাজ চলি আছে কামৰ অগ্ৰগতি আমি কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে আজি এটা ভিডিঅ' কনফাৰেন্স যোগে তেওঁ নতুন এটা প্ৰকল্প লঞ্চ কৰিছে। এই প্ৰকল্পটো হ'ল এটি কলি দুটি পাত। এই কাৰ্যক্ৰম এটা আৰম্ভ হৈছে, ইয়াতে চাহ বাগিচাত 200 বছৰ পূৰ্তি উপলক্ষে চাহ বাগিচাত 7 লক্ষৰ অধিক শ্ৰমিক কৰ্মচাৰীক আৰ্থিক সাহায্য, এককালীন 5,000কে আৰ্থিক সাহায্য দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। লগতে আমাৰ ফ্লাডৰ কাৰণে বিভিন্ন জিলাতে তেওঁ ইতিমধ্যে নিৰ্দেশ দিছে যে আমাৰ যদি কোনোবা ঠাইতে ফ্লাড হয় ৰাজ্যক যাতে আমি সোনকালে তেওঁ তাতে যে ত্ৰাণ সামগ্ৰী আমি দিব পাৰোঁ। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট, BDMA চব যাতে এক্টিভ লৈ অহা দিনত কাম কৰিব পাৰোঁ, একেলগে চব ডিপাৰ্টমেণ্টৰ যাতে কাম কৰিব পাৰোঁ, সেইকাৰণে আজি আমি ৰিভিউ কৰিছোঁ। আৰু লগতে আমাৰ যাতে কোনো ৰকমে মূল্য বৃদ্ধি নহয়, প্ৰাইজ ৰাইজ নহয়, সেইকাৰণে আমি চবৰ লগত কথা পাতিছোঁ আৰু এইটো যাতে ডেইলি ভালকৈ মনিটৰিং হ'ব পাৰে এইটো আমাৰ নিৰ্দেশ দিয়া হৈছে। জিলাত টাস্ক ফ'ৰ্চ আছে, প্ৰতিখন ডিপাৰ্টমেণ্টে লৈ এজন অতিৰিক্ত জিলা আয়ুক্ত গৰাকীৰ নেতৃত্বত এটা টাস্ক ফ'ৰ্চ আছে, যি টাস্ক ফ'ৰ্চ যাতে নিয়মিতভাৱে কাম কৰে। সেই কথাবোৰে আজি আমি প্ৰায় 4 ঘণ্টা জুৰি আমি আজি ইয়াতে এই শ্ৰীভূমি জিলাত কাম কাজৰ পৰ্যালোচনা কৰিছোঁ। দেখা গৈছে যে কৰিমগঞ্জৰ কাৰণে হৈছে আপোনাৰ লাফা চাইলৰ এইখিনি চাইডতে এটা সেইদিনা BSFৰ ফালৰ পৰাও আমাৰ তাতে আহিছিলে, আমি জিলা আয়ুক্তগৰাকীৰ লগত আমি কথা পাতিছিলোঁ আৰু পাতাৰ পৰে পিছত এটা টেম্পৰাৰী মেজাৰ তাতে এটা লোৱা হৈছে, কিন্তু এইটো পাৰ্মানেণ্টলি কৰাৰ কাৰণে জিলা আয়ুক্তগৰাকীক এটা প্ৰপ'জেল পঠাবৰ কাৰণে কোৱা হৈছে। আজি আমি সন্ধিয়া পৌৰসভা কাৰ্যালয়ত পৌৰসভাৰ যি টীম আছে, আমাৰ আয়ুক্তগৰাকী, মিউনিচিপাল এক্সিকিউটিভ অফিচাৰ, চেয়াৰমেন আৰু লগতে আমাৰ যি কমিশ্যনাৰ আছে চব বহিম আমি, যাতে মিউনিচিপালিটিৰ যে আৰ্টিফিচিয়েল ফ্লাড বা ড্ৰেইনেজৰ কি সমস্যা আছে কি আছে এইবিলাক লৈ আমি আজি এটা ৰিভিউ কৰি আছোঁ। আজকের দিনে আমরা বলতে পারি যে বিগত 25-30 বছর পরে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয়ের নেতৃত্বে আসামে আজকে একটা শান্তির পরিবেশ এসেছে। আমরা দেখেছি আগের সরকারের সময় আসামের অবস্থা কী ছিল, বম ব্লাস্ট থেকে শুরু করে প্রত্যেকটা দিন মানুষ অসুরক্ষিত ছিলেন, প্রতিদিন বন, প্রতিদিন আন্দোলনের আসাম ছিল। আজকের দিনে বিগত 4 বছরে মাননীয় মুখ্যমন্ত্রীর নেতৃত্বে আসামে সেই বুলেটের জায়গায় আজকের দিনে ডেভেলপমেন্টের কাজ হচ্ছে এবং মাননীয় মুখ্যমন্ত্রী মহাশয় গতকালকে ক্যাবিনেট বৈঠক করেছেন। উনি পরিষ্কারভাবে বলেছেন যে ভার্নারেবল যে এরিয়াগুলি আছে সেখানে মানুষ যদি নিজের সিকিউরিটি, কারণ আমরা জানি ইতিমধ্যে আজকে এটা নতুন নয়, বিগত দিনেও আমরা দেখেছি যে মানুষ নিজে যদি কেউ চান নিজে উনি লাইসেন্স নিয়ে যে আগ্নেয়াস্ত্র নয় কিন্তু নিজের সুরক্ষার জন্য কেউ